নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ এবাৰ ভয়ংকৰ হত্যাৰ ভাবুকি দিয়া হৈছে নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া হৈছে মাত্ৰ 10টা দিনতে তিনিবাৰকৈ হত্যাৰ ভাবুকি দিয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নগাঁও লোকসভা এলেকাত প্ৰচাৰ কৰিবলৈ যাওঁতে শেষ কৰাৰ ভাবুকি দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক অসম আৰক্ষীৰ নিৰাপত্তাৰ বেকুফালি নিষেধ কৰাৰ সংকাৰ দিছে নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকাৰ সময়তেই হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই হত্যা কৰাৰ কথা উল্লেখ কৰিছে আব্দুল বাটেনৰ পুত্ৰ মুবাৰক আলীয়ে হিমন্ত বিশ্ব শৰ্মাক দিছে এই ভয়ংকৰ ভাবুকি তথ্য অনুসৰি মুবাৰক আলীৰ ঘৰ নগাঁৱৰ জৰিয়াত মুখ্যমন্ত্ৰীক হত্যাৰ বাবে সম্পূৰ্ণ অপাৰেশ্যন সম্পূৰ্ণ কৰাৰ দাবী বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ আঁৰত মৌলবাদী শক্তি জড়িত থকাৰ তথ্য উল্লেখ কৰা হৈছে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ উজনিৰ মহাপ্ৰলয়ৰ বাবে দায়ী মন্ত্ৰী সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে বিধায়ক ময়ূৰ বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰক 48 ঘণ্টাৰ ভিতৰত বানাক্ৰান্তৰ একাউণ্টত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰক এককালীন সাহায্য অন্যথা মুখ্যমন্ত্ৰীৰ ঘৰলৈ গৈ সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ বন্যাৰ্তক লগত লৈ শিৱসাগৰ গণসমাৱেশৰ পৰা মুখ্যমন্ত্ৰীৰ চৰকাৰলৈ হুংকাৰ বিধায়ক অখিল গগৈ 19 জুলাইত উজনি অসমৰ 3খনকৈ জিলাত বানে চলোৱা সংহাৰী ৰূপৰ আজি 36টা দিন এই 36টা দিনে জিয়াটো ভুগিব লগা হৈছে প্ৰতিগৰাকী বানাক্ৰান্তই বোকা পলসে সৰ্বস্বান্ত কৰি পেলালে শিৱসাগৰ চৰাইদেউবাসীৰ জনতাক কিন্তু লক্ষণীয়ভাৱে এই বানাক্ৰান্তসকলক আজি পৰ্যন্ত ক্ষতিপূৰণ প্ৰদান নকৰিলে হিমন্ত চৰকাৰে আনকি প্ৰত্যেক বানাক্ৰান্তৰ একাউণ্টত 15,000 টকাৰ এককালীন সাহায্য প্ৰদানতো ব্যৰ্থ ৰাজ্য চৰকাৰৰ সাহায্য ক্ষতিপূৰণৰ ব্যৰ্থতাক লৈ কালি শিৱসাগৰত বিশাল গণসমাৱেশৰ আয়োজন ৰাইজৰ দলৰ চৰকাৰলৈ তিনিটা দাবীৰে এই বিশাল গণসমাৱেশৰ আয়োজন কৰে ৰাইজৰ দলে প্ৰথমটো দাবী অতি শীঘ্ৰেই 15,000 টকা বঞ্চিত বানাক্ৰান্তক চৰকাৰে প্ৰদান কৰক দ্বিতীয়তে বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ উচিত ক্ষতিপূৰণ প্ৰদান কৰক তৃতীয়তে মহাপ্ৰলয় সংঘটিত হোৱাৰ কাৰণ আৰু ইয়াৰ বাবে দায়ীসকলৰ বিৰুদ্ধে CBI তদন্ত ঘোষণা কৰক চৰকাৰে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ 22খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত বৰষুণৰ আশংকা অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ 22খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট কামৰূপ মেট্ৰ কামৰূপ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা মৰিগাঁও নগাঁৱত প্ৰবল বৰষুণ বজ্ৰপাতে ল'ব পাৰে ভয়ংকৰ ৰূপ যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড়ত মুষলধাৰ বৰষুণৰ আশংকাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইফালে তিনিচুকীয়া ধেমাজি লখিমপুৰ মাজুলীতো য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই পশ্চিম কাৰ্বি আংলং কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাত সতৰ্কবাণী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিজুলী ঢেৰেকনি বজ্ৰপাত সহ প্ৰচণ্ড বৰষুণৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অসমত বান সাহায্যৰ 15,000 টকা বিতৰণক লৈ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ৰাজ্য চৰকাৰে বানপীড়িত পৰিয়াললৈ ঘোষণা কৰা 15,000 টকাৰ সাহায্যৰ ধন কিছুমান হিতাধিকাৰীৰ একাউণ্টত দুবাৰকৈ জমা হৈছে বিত্ত বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি 22টা বেংকৰ মুঠ 4,416টা একাউণ্টত দুবাৰকৈ 15,000 টকা সোমাইছে ইয়াৰ ভিতৰত ষ্টেট বেংক অফ ইণ্ডিয়াৰ 3,193টা একাউণ্ট সৰ্বাধিক আৰু চাঞ্চল্যকৰ তথ্য হৈছে SBIৰ সোণাৰী শাখাৰ 1,032 গৰাকী ব্যক্তিৰ একাউণ্টত দুবাৰকৈ ধন সোমাইছে সন্তক শাখাত 745 গৰাকী গড়গাঁৱত 318 গৰাকী আৰু আমগুৰিত 292 গৰাকী ব্যক্তিৰ একাউণ্টত এইদৰে ধন জমা হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই শাখাসমূহৰ বহু অংশ বিজেপি বিধায়কৰ সমষ্টিৰ অন্তৰ্গত হোৱা বাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয় এই সমষ্টিসমূহতে দুবাৰকৈ সাহায্য পোৱা লোকৰ সংখ্যা ইমান বেছি ইফালে বিত্ত বিভাগে এই খেলিমেলি কাৰিকৰী তথা প্ৰক্ৰিয়াগত ভুলৰ ফলত হোৱা বুলি উল্লেখ কৰিছে আৰু অতিৰিক্তভাৱে জমা হোৱা ধন বেংকৰ জৰিয়তে পুনৰুদ্ধাৰৰ নিৰ্দেশ দিছে এই ঘটনাই এতিয়া অসমত বান সাহায্য বিতৰণৰ স্বচ্ছতা আৰু তালিকা প্ৰস্তুতক লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিছে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা লোকসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ আজি 26 আগষ্টত শ্বেয়াৰ বজাৰ খোলাৰ পূৰ্বে বিনিয়োগকাৰীৰ নজৰ থাকিব আজি বজাৰৰ গতিবিধিৰ ওপৰত কালি অৰ্থাৎ 25 আগষ্টত ভাৰতীয় শ্বেয়াৰ বজাৰ দেখা গৈছিল উত্থান দিনটোৰ শেষত নিফটি 50 প্ৰায় 24,334 পইণ্টত আৰু সেনসেক্স প্ৰায় 77,656 পইণ্টত বন্ধ হৈছিল অৰ্থাৎ সেনসেক্স প্ৰায় 283 পইণ্ট বৃদ্ধি পাইছিল এতিয়া প্ৰশ্ন হৈছে আজি বজাৰটো কিদৰে আৰম্ভ হ'ব বিশ্ব বজাৰৰ সংকেত
ক্ৰুড অইলৰ দাম, বিদেশী বিনিয়োগকাৰীৰ লেনদেন আৰু আন্তঃৰাষ্ট্ৰীয় ভূ ৰাজনৈতিক পৰিস্থিতিয়ে আজি ভাৰতীয় বজাৰত প্ৰভাৱ পেলাব পাৰে। আনহাতে আজি 26 আগষ্টত ইডি মিলাদ উপলক্ষে ছুটি থাকিলেও এনএছই আৰু বিএছই বন্ধ নাথাকিব। অৰ্থাৎ আজি স্বাভাৱিকভাৱে শ্বেয়াৰ বজাৰত লেনদেন চলিব। সেয়ে বজাৰ খোলাৰ পিছত প্ৰথম কেইটামান ঘণ্টাত নিফটি আৰু চেনচেক্সৰ গতিবিধিৰ ওপৰত বিনিয়োগকাৰীৰ বিশেষ নজৰ থাকিব। অৱশ্যে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পূৰ্বে নিজৰ ৰিস্ক আৰু বজাৰৰ পৰিস্থিতি ভালদৰে বুজি সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত চিকিৎসাৰ নামত চিকিৎসকৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। বস্তা চিলোৱা দি চিকিৎসকে চিলালে যুৱতীৰ পেট। চিকিৎসকৰ ভয়াৱহ কাণ্ডৰ বাবে মৃত্যুক সাৱটি ললে এগৰাকী কিশোৰীয়া। মৃত্যু হোৱা 18 বছৰীয়া কিশোৰীগৰাকী গোলাঘাটৰ জুস্মিতা বৰা। গল ব্লাডাৰ অপাৰেশ্যনৰ সময়ত এইটো চিকিৎসকে পোষ্টমাৰ্টম কৰাৰ দৰে ফালিলে কিশোৰীগৰাকীৰ পেট। নৰসাধকৰ ৰূপত গোলাঘাটৰ HGM নাৰ্ছিং হোমৰ চিকিৎসক ভাস্কৰ হাজৰিকা। জোৰ জবৰদস্তি টকাৰ লোভত কিশোৰীগৰাকীৰ অপাৰেশ্যন কৰিছিল চিকিৎসক ভাস্কৰ হাজৰিকাই। কিন্তু অপাৰেশ্যন কৰাৰ পিছতেই যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তাৰ পিছতেই সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰাৰ পিছতেই কিশোৰীগৰাকীৰ পেটত বস্তা চিলোৱা দি চিলাই দেখি হতবাক হৈ গল GMCHৰ চিকিৎসক আৰু 9 দিন জীৱন মৃত্যুৰে যুঁজি 20 আগষ্টত জীৱন গল জুস্মিতা বৰাৰ। অৱশেষত পৰিয়ালৰ অভিযোগৰ পাছতেই নৰখাদক চিকিৎসক ভাস্কৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তাৰ পিছতেই গোলাঘাটৰ HGM হাস্পতাল চিল কৰাৰ দাবীত গোলাঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। জনতাৰ বুকুত দৰিদ্ৰতাৰ বোজা, মন্ত্ৰীৰ চকুত কোটিটকীয়া চকীখনতা। পেট্ৰলৰ খৰচ ৰাহি কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাই ক্ৰয় কৰিলে 95,46,000 টকাৰ বিলাসী গাড়ী। কেৱল দামী গাড়ী কিনিয়েই শান্ত নাথাকিল মন্ত্ৰী পীযুষ হাজৰিকা। ইভি বাহন ক্ৰয় কৰি কেনেকৈ খৰচ ৰাহি কৰিব পাৰি তাকো বুজাই দিলে পীযুষ হাজৰিকাই। পিছে মন্ত্ৰী ডাঙৰীয়াই পাহৰিলে যে এইখনেই সেইখনেই অসম, যিখন ৰাজ্যত দৰিদ্ৰ লোকৰ সংখ্যা 800 কোটিতকৈ অধিক, য'ত আৰ্থিক অনাটন নিবনুৱা সমস্যাৰ বাবে ৰাজ্যখনত বছৰি গড়ে 3,000-ৰ পৰা 3,250টা আত্মহত্যাৰ ঘটনা পঞ্জীয়ন হয়। এতিয়া আপুনিয়ে কওকচোন মন্ত্ৰী মহোদয়, আপোনাৰ চৰকাৰৰ দিনতেই বৃদ্ধি পোৱা মৌলিক প্ৰয়োজনীয় সামগ্ৰীসমূহে কিনিব নে সাধাৰণ জনতাই পেট্ৰলৰ খৰচৰ ৰাহি বিচাৰি 50,000 টকীয়া বাহনখন বিক্ৰী কৰি আপোনাৰ দৰে 95 লাখ টকীয়া বাহন ক্ৰয় কৰিব? এই প্ৰশ্নৰ উত্তৰ এতিয়া সৰ্বসাধাৰণ ৰাইজে আপোনাৰ পৰা বিচাৰিছে। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। নগাঁও লোকসভাৰ উপ নিৰ্বাচনলৈ মাত্ৰ 40টা দিন বাকী থকা অৱস্থাত কংগ্ৰেছত হাহাকাৰ লাগিছে। নগাঁও লোকসভাত কংগ্ৰেছত দল ত্যাগৰ ঢৌ উঠিছে। চপৰা চপৰি খহিছে নগাঁও আৰু মৰিগাঁৱৰ কংগ্ৰেছৰ ভেটি। সংখ্যালঘু সংখ্যাগুৰু সকলোৱে কৰিছে সমূহীয়া পদত্যাগ। APCCৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ কংগ্ৰেছ ত্যাগ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা কৰ্মীয়ে।